Hello friends, মই বিনোদে পুনৰ আপোনালোকৰ মাজলৈ লৈ আনিছো এটা নতুন ভিডিও। Friends, এইটো ভিডিওত মই আপোনালোকক তিনিটা WhatsApp ট্ৰিক শিকাম, যাৰ জৰিয়তে আপোনালোকে WhatsAppত আখৰ বা আপোনাৰ মেছেজটো বোল্ড আৰু ইটালিক কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে প্ৰথমতে আপোনালোকৰ WhatsAppটো খুলক আৰু যালৈকে মেছেজ পঠিয়াব বিচাৰে সেইজনক সিলেক্ট কৰক। এতিয়া প্ৰথমতে বোল্ড মেছেজ পঠিয়াবলৈ মেছেজ বক্সত টাইপ কৰক ষ্টাৰ আৰু এতিয়া আপোনালোকৰ মেছেজ টাইপ কৰক আৰু টাইপ কৰি হোৱাৰ পাছত আকৌ ষ্টাৰ দি ক্লোজ কৰি দিয়ক। এতিয়া আপোনালোকে দেখিলে যে মেছেজটো বোল্ড হৈ গ'ল আৰু এতিয়া আপুনি সেন্ড কৰি দিয়ক। আকৌ সেইদৰে ইটালিক বা বেঁকা কৰিবলৈ মেছেজ বক্সত টাইপ কৰক ডেশ, তাৰ পাছত আপোনালোকে আপোনালোকৰ মেছেজটো লিখক আৰু পুনৰ ডেশ দি ক্লোজ কৰি দিয়ক। এতিয়া আপোনালোকে দেখিলে যে মেছেজটো ইটালিক বা বেঁকা হৈ গ'ল। এতিয়া আপোনালোকক দেখুৱাম যে একেলগে কেনেকৈ বোল্ড আৰু ইটালিক কৰিব পাৰিব। তাৰ বাবে আপোনালোকে একেলগে টাইপ কৰক ষ্টাৰ ডেশ আৰু লিখি দিয়ক আপোনাৰ মেছেজটো লিখি হোৱাৰ পাছত ডেশ আৰু ষ্টাৰ দি ক্লোজ কৰি দিয়ক আৰু সেন্ড কৰি দিয়ক। ফ্ৰেণ্ডছ, এনেদৰে আপোনালোকে আপোনালোকৰ হোৱাটছআপত বোল্ড আৰু ইটালিক মেছেজ সেন্ড কৰিব পাৰিব। ফ্ৰেণ্ডছ, যদিহে আপোনালোকৰ মোৰ এই ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰক আৰু শ্বেয়াৰ কৰক, লগতে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহলে আজিলৈ ইমানতে সামৰিছো, পুনৰ লগ পোৱাৰ আশাৰে। জয় আই অসম।